আজি গৰু বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্বৰূপ হেঁপাহৰ ৰঙালী বিহুৰ আজি পুৱাই গৌধনক নোৱাই ধুৱাই শ্ৰী বৃদ্ধি কামনাৰ ৰাজ্যবাসীৰ লাও খা বেঙেনে খা বছৰে বছৰে বাঢ়ি যা মুছলপুৰ জালাহৰ কালিয়া নৈত গৌধনক নোৱাই ধুৱাই গঞা ৰাইজে পালন কৰিলে গৰু বিহু। আধুনিকতাৰ ধামখুমীয়াত পৰি এতিয়া আগৰ দৰে গৰু বিহু পালন নকৰা হৈছে গঞা ৰাইজে। নিউজ এক্স ৰিপৰ্ট অৰুণোদয় অসম। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলটোক আমাৰ ইয়াতে উপস্থিত হোৱাৰ বাবে। অসমৰ জাতীয় জীৱনৰ অসমীয়া জাতিৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহু আহি আছে। আজি প্ৰথম দিন গৰু বিহু আৰু গৰু বিহু উপলক্ষে ইতিমধ্যে আমাৰ গাঁৱৰ পৰা বিভিন্ন ব্যক্তিসকলে গৰুবিলাকক ইয়াত লৈ আহিছে। আনি দীঘলতি মাখলতিৰে তাক কোবাই মাহ হালধিৰে সানি গাত সানি গা ধুৱাইছে যাতে গৰুবিলাক নিৰোগ হৈ থাকে আৰু দীৰ্ঘায়ু হয়। আৰু অহাকালি হ'ব মানুহ বিহু। মানুহ বিহুৰ দিনা আমাৰ কি হয়, আমাৰ সৰুৱে ডাঙৰক সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে সেৱা কৰে আৰু আমি আমাৰ বাপতিসাহোন বিহুত আমি বিহুৱান লওঁ। সঁচা কথা ক'ব লাগিলে আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া বিহুৰ মাদকতাটো অলপ বেলেগ আছিল। এতিয়া যেন অলপ আধুনিকতাৰ প্ৰভাৱ পৰিছে, কৃত্ৰিমতাৰ প্ৰভাৱ অলপ পৰিছে। এতিয়া গৰুবিলাক কমি গ'ল। আগতেতো আমাৰ গাঁৱৰ পৰাই অসংখ্য গৰু আহিছিল, এতিয়া একদম কমি গৈছে আৰু বেছি সংখ্যক মানুহেই ঘৰতে মটৰৰ পানী দি গা ধুৱায়। গতিকে মোৰ এটা অনুভৱ হয় কিছু মাদকতা কমিছে কিন্তু কিছু কৃত্ৰিমতা আহিছে বিহুৰ ক্ষেত্ৰত। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলীয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।